নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ বা মই যি নিয়মীয়াকৈ ফেচবুক লাইভ কৰোঁ সময়ে সময়ে তালৈ আপোনালোকক আদৰণি জনাইছোঁ। যোৱাকালি আমি কোকৰাঝাৰত আছিলোঁ। আপোনালোক সকলোৱে জানে 1985 চনৰ আগৰে পৰা ক'ব গ'লে 1968 চনৰে পৰা অসমক বিভাজনৰ দাবী তুলি প্ৰথমতে PTCA আৰু পিছলৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত এক ভীষণ গণ আন্দোলন আৰম্ভ হৈছিলে। পৰৱৰ্তী সময়ত এই আন্দোলনৰ সমসাময়িকভাৱে এক হিংসাত্মক আন্দোলনো গা কৰি উঠিছিলে আৰু হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিলে। সাম্প্ৰদায়িক সংঘৰ্ষ, মানুহৰ ঘৰ বাৰী জ্বলাই দিয়া, বড়ো অনাবড়ো সংঘাত, এই এনেধৰণৰ পৰিৱেশে বড়োলেণ্ড অঞ্চলক অত্যন্ত স্পৰ্শকাতৰ কৰি ৰাখিছিলে। 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত বড়ো চুক্তি স্বাক্ষৰিত হয়। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, NDFB সকলোৰে প্ৰচেষ্টাত আজি বড়োলেণ্ড এক শান্তিৰ দ্বীপলৈ ৰূপান্তৰিত হৈছে। যি কোকৰাঝাৰত এদিন অসমক বিভাজন কৰাৰ বাবে আন্দোলন হৈছিল, যি অসম বিভাজনৰ আন্দোলনৰ পৃষ্ঠভূমি আছিলে, সেই কোকৰাঝাৰতে যোৱাকালি অসমৰ একতা, সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক অসম বিধানসভাৰ এদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ল। বিধানসভাত সকলোৱে কেনেকৈ ষষ্ঠ অনুসূচীক শক্তিশালী কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিলে। বড়োলেণ্ড আজি শান্তি আৰু সমন্বয়ৰ দ্বীপত পৰিণত হৈছে। বড়ো নেতৃত্বক মোৰ ভাষণত মই উষ্ণ অভিনন্দন জনালোঁ আৰু তাৰ লগে লগে তেখেতসকলক এক বিশাল দায়িত্বও অৰ্পণ কৰিলোঁ, যাতে বড়োলেণ্ডত বাস কৰা প্ৰতিজন অনাবড়ো লোকে সুৰক্ষিত অনুভৱ কৰে। ওদালগুৰি, ধুবুৰী, কোকৰাঝাৰত আৰু যাতে কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ নহয়। বড়ো অনাবড়ো লোকৰ সমন্বয়ৰ মাজেৰে বড়ো জাতিসত্তা আৰু আন সকলোৱে বিকাশৰ এক নতুন স্তৰলৈ, এক নতুন পৰ্যায়লৈ যাতে আগবঢ়াই যাব পাৰে, তাৰ বাবে পৰম পিতাৰ পৰা আশীৰ্বাদো বিচাৰিলোঁ। যোৱাকালি দিনটো অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ বাবে এটা প্ৰাপ্তিৰ দিন আছিল। এখন একাত্ম অসম, একত্ৰিত অসম, অসমৰ নতুন প্ৰজন্মৰ বাবে আমি এৰি থৈ যাব পাৰিম। অসমৰ মুখ্যমন্ত্ৰী এজনৰ বাবে ইয়াতকৈ গৌৰৱৰ ক্ষণ একোৱেই হ'ব নোৱাৰে। ইংৰাজীত ক'ব গ'লে yesterday was a high point of my career. মই সকলোকে ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ 25 আৰু 26 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব। 24 তাৰিখে ঝুমুৰ নৃত্য 8,000 ডেকা গাভৰুৱে প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু 51খন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলে এই সমূহীয়া ঝুমুৰ নৃত্য একেলগে বহি উপভোগ কৰিব। ঝুমুৰ কিয়? আমি যেতিয়া অসমত উদ্যোগীকৰণৰ কথা কওঁ, অসমৰ প্ৰথম উদ্যোগটিৰ কথা আমি মনত পেলাব লাগিব, আৰু চাহ উদ্যোগেই হৈছে অসমৰ প্ৰথম উদ্যোগ। এই চাহ উদ্যোগৰ নায়ক আৰু নায়িকাসকলেই হ'ল চাহ বাগিচাৰ শ্ৰমিকসকল।
আৰু তেখেতসকলৰ সংস্কৃতিক আমি জগত সভালৈ লৈ গৈ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ আমি আৰম্ভণি কৰিম। 25 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপৰিও বিশিষ্ট উদ্যোগপতি টাটা সঞ্চৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ ধীৰুভাই আম্বানী, এছআৰ গ্ৰুপৰ উপাধ্যক্ষ প্ৰশান্ত ৰুয়া, জিন্দাল শ্বোৱেলছৰ অধ্যক্ষ সজ্জন জিন্দাল, গৌতম আদানী আৰু আমাৰ দেশ বিদেশৰ আৰু অসমৰ উদ্যোগপতিসকলৰ সমাৱেশত, অনিল আগৰৱালাৰ দৰে উদ্যোগপতিসকলৰ সমাৱেশত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। চৰকাৰী চাকৰি আমি যিমানেই নিদিওঁ কিয়, অসমত যদি নিবনুৱা সমস্যা আমি সমাধান কৰিব লাগে, উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিবই লাগিব। কাৰ্যকালৰ আৰম্ভণিতে মই মনত সিদ্ধান্ত লৈছিলোঁ, যদি ভগৱানে শক্তি দিয়ে 5 বছৰত অসমৰ উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ নিৰ্মাণ কৰিম। ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ বা ইঞ্জিনিয়াৰৰ কাম কৰিবলৈ অসমৰ যুৱক যুৱতীসকল পিতৃ মাতৃৰ পৰা আঁতৰি থাকে। তেওঁলোকক কেনেকৈ আকৌ পিতৃ মাতৃৰ ওচৰলৈ উভতাই আনিম? এডভান্টেজ অসমৰ লক্ষ্য তাতেই লুকাই আছে। মই ভাবোঁ এইবাৰ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে আমি অসমত উদ্যোগীকৰণৰ এক নতুন ধাৰা, এক নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম। মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। বৃহৎ উদ্যোগৰ লগতে অসমৰ কেনেকৈ থলুৱা যুৱক যুৱতীসকলে ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰিব পাৰে, বেংকৰ পৰা কেনেকৈ লোন পাব পাৰে, তাৰ বিষয়েও 26 তাৰিখে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ষ্টেট বেংকৰ চেয়াৰমেন আৰু ভাৰতৰ আটাইবোৰ বেংকৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ উপস্থিতিত আমি সুন্দৰকৈ এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰিম। বৃহৎ উদ্যোগ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ সকলোৰে বিকাশৰ বাবে আমি কাম কৰিম। মই 2 এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব, জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক 27,000 নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয়, 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। আপোনালোকে লক্ষ্য কৰিছিল যে যোৱা কেইটামান দিনত মই ভূটান, জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰো ভ্ৰমণ কৰিছিলোঁ। এই চাৰিওখন ৰাষ্ট্ৰৰে শক্তিশালী প্ৰতিনিধি দল এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত যোগদান কৰিব। জাপানে আশা কৰে যে জাপান আৰু ভাৰতৰ যি মৈত্ৰীৰ সম্পৰ্ক, সেই মৈত্ৰীৰ সম্পৰ্ক সন্মুখত ৰাখি আমি অসমৰ যুৱকসকলকো জাপানত কাম কৰিবৰ বাবে আমি সুবিধা দিব পাৰোঁ। তাৰ বাবে প্ৰয়োজন জাপানীজ লেংগুৱেজ শিকাৰ, জাপানীজ লেংগুৱেজ টেষ্ট চেণ্টাৰ নিৰ্মাণ কৰা। আমি এডভান্টেজ অসম